হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি ড্ৰাইভলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া প্ৰথমতে মই গৈ আছোঁ তেল ভৰাবলৈ। আৰু প্ৰথমতে তেল কি হৈ গ'ল এতিয়া মই গৈ আছোঁ প্ৰথমতে তেল ভৰাবলৈ। তেলখিনি ভৰাই লৈ তাৰপিছত আৰু ভাতকেইটা খাই ল'ম। ভাতকেইটা খাই আকৌ গৈ থাকিম আৰু গাইজ, চাই দিব ভিডিঅ'টো শেষলৈকে। এই মই গাড়ীখন এতিয়া মই প্ৰথমতে ষ্টাৰ্টে কৰি ল'লোঁ। আৰু এতিয়া প্ৰথমতে তেল ডিপুত যাম, তেলখিনি ভৰাই লওঁ, নহ'লে তেল নভৰালেতো গাড়ীখন নচলিব। সেইটো কাৰণে এতিয়া প্ৰথমতে তেলখিনি ভৰাম, তাৰপিছত আকৌ মোৰ পেটৰ মই তেল ভৰাম। মই পেটৰ তেল ভৰাম মানে মই ভাত কেইটামান খাই ল'ম। গাড়ীখন তেল ডিপুত সোমাই লৈ দাদাজনক ক'লোঁ অলপ তেল ভৰাই দিয়ক, আৰু দাদাজনে ইয়াত তেল ভৰাত ব্যস্ত হৈ গ'ল। আৰু ভালে আছেনে দাদা? দিয়ক দিয়ক, ভাত পানী খালে ন? দিয়ক দিয়ক, ঠিকে আছে দিয়ক। আৰু এতিয়া তেলটো ভৰাই হ'বই। এতিয়া মানে তেলখিনি ভৰাই দিলে ধুনীয়াকৈ মই এতিয়া গৈ থাকোঁ আৰু ভাতকেইটা খাই ল'বলৈ। মই আৰুটো বেছিকৈ কৈছোঁ বাৰু। এয়া পেট্ৰল পাম্পৰ পৰাই ওলালোঁ আৰু এয়া আৰু গৈ আছোঁ আৰু সেইখিনি ভৰাই আহি পাই গ'ল। হোটেলতে ভাতকেইটা খাম আৰু বতৰটো বৰ সুন্দৰ হৈছে, একেবাৰে ডাৱৰীয়া। এতিয়া গাড়ী চলাই মজাই লাগিব আৰু মই এইফালে ধুনীয়াকৈ চাইড কৰি লাহেকৈ দৰ্জাখন খুলি দিলোঁ। খুলি দিয়ে এতিয়া হোটেললৈ যাওঁ। এই দে নামাৰিবি, প্ৰথমতে হাতখিনি ধুই লওঁ, হাত ভৰি গোটেই একদম ধুনীয়াকৈ ধুই লওঁ, তাৰপিছত ভাত খাব যাম। এই হোটেলত আহি পাই গ'লোঁ। অ' দাদা ভাত হ'বনে? ইয়াতে গাহৰি পায় নেকি? এই আজি ভাল কথা দিয়ক। আছোঁ আছোঁ, আমি ভালে আছোঁ। মোৰ ভালেই দিয়ক। দিয়ক ভাত দিয়ক, পটাপট ভাত দিয়ক, ভোক লাগিছে। বাপৰে গোটেই একদম হান্দি কেৰাহী য'ত যি আছে চব লৈ আহক। পূৰা দি দিছে একেলগে পূৰা। গাইজ মোক একদম ধুনীয়াকৈ ভাত দি দিলে। আৰু মই এতিয়া ভাত আৰু লগতে আপোনালোকেও খাওক। এতিয়া ময়ো আৰম্ভ কৰোঁ। ভাত খালোঁ, এতিয়া গৈ থাকোঁ আৰু ভালে। আকৌ মই ভাত পানী খাই যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু মই এতিয়ালৈকে আপোনালোকক কোৱাই নাই মই ক'লৈকে যাম। আৰু মই আজি গৈ আছোঁ বৰপেটা। আৰু কৈয়ে থাকোঁ বৰপেটা বৰপেটা, কিন্তু কৈ কৈ মোৰো মনটো বেয়া লাগি যায়গৈ। আৰু কিমান ক'ম আৰু নগ'লেও নহয়, আৰু নগ'লেও নহয়। সেইকাৰণে আৰু আজি অকণমান পলমকৈ কৈ দিলোঁ আৰু বৰপেটালৈ গৈ আছোঁ আৰু গাইজ। যাত্ৰা আৰম্ভ কৰাৰ লগে লগে আহি পাই গ'লোঁ শৰাইঘাটৰ দলংখন। এয়া শৰাইঘাটৰ ব্ৰিজ, বৰ সুন্দৰ লাগে আৰু এইখিনি জেগা। শৰাইঘাট ব্ৰিজখন পাৰ হৈ আহি পালোঁ গৌৰীপুৰ। আৰু গৌৰীপুৰতে দেখা পালোঁ বাপৰে বাপ বহুত জাম লাগি আছে। ইমান বা জাম কিয় বা লাগি আছে আজি। আগত এটা পইণ্ট আছে, পইণ্টটোৰ কাৰণেও জাম লাগি থাকিব পাৰে। এতিয়া আগুৱাই আগুৱাই গৈ আছোঁ, তাৰ বাহিৰেতো বেলেগ উপায় নাই, লাহে লাহে গৈ থকাৰ বাহিৰে। এতিয়া আহি পাই গ'লোঁ নলবাৰী গণেশ মন্দিৰ। গুৱাহাটীৰ পৰা নলবাৰী আহি পাওঁতে আন্ধাৰ হৈ গ'ল গাইজ, উপায় নাই। এতিয়া গৈ থাকিব লাগিব বৰপেটালৈকে। গুৱাহাটীৰ পৰা আহি এতিয়া বৰপেটা চিমলাগুৰি পাই গ'লোঁ। আৰু ইয়াতে পূৰা মাল খালী হৈ গ'ল মোৰ। আৰু এতিয়া গৈ আছোঁ গুৱাহাটীলৈ। এতিয়া এই সৰু ৰাস্তাটোতে যামগৈ আৰু এতিয়া একদম পূৰা এইটো ৰাস্তা একদম গৈ থাকিব গুৱাহাটী। এতিয়া ভিতৰৰ ৰাস্তাটোতে আহি এতিয়া হাইৱে পাই গ'লোঁ। এয়া ভৱানীপুৰ হাইৱে। বৰপেটা ৰোডৰ পৰা ঘূৰি আহি মই বৰমা পাই গ'লোঁ। আৰু বৰমাতে অলপমান ৰৈ দিওঁ। বহুত দিনৰ আগত এজন দাদাক লগ পাইছিলোঁ, আৰু দাদাজন আহি আছে, তেওঁ ফোন কৰিছিল। পলমকৈ আহিলে পাই গ'লোঁ হয় টিহু চকতে কিজনী। আৰু এতিয়া তেওঁ ফোন এটা কৰিলে, ফোন কৰোঁতে মই ইয়াতে ৰৈ দিলোঁ আহি। আৰু লগতে মই চাহ একাপো খাই লওঁ ধুনীয়াকৈ, তেওঁ তেতিয়ালৈকে আহি পাই যাব। আৰু লগতে আমি দুইজনে গুৱাহাটীলৈকে গৈ থাকিম। আৰু গৈ আছোঁ দোকানত চাহ একাপ খাবৰ কাৰণে। আৰু এয়া বিকাজী ভুজিয়া আৰু চাহ। আহি আছে এইফালৰ পৰা একদম পুৰা গাড়ীবিলাকো এইফালেদি গৈ আছে। আৰু এইটো কাৰণে বতাহো আহি আছে। এতিয়া মই গাড়ীত আহি বহি গ'লোঁ। আৰু দাদাজন আহি আছে, মই ৰৈ দিলোঁ। আৰু এনেকৈ চিনাকি মানুহ লগ পালে ভাল লাগে, কিয়নো কণ্টেক্ট নম্বৰটো আছিল, সেইদিনাখনেই কণ্টেক্ট নম্বৰটো মোৰ তাৰপৰা লৈ লৈছিল। আৰু এয়া দাদাজন আহি পাই গ'ল। অলপমান যেতিয়া অকণমান আগতে ফোন কৰিলে মই তাতে ৰৈ দিব পাৰিলোঁ হয়। ট্ৰেইনৰ কাৰণে ৰৈ আছিলোঁ। এতিয়া আমি ইয়াৰ পৰাই বৰমাৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম এতিয়া গুৱাহাটীলৈকে। গৈ আছোঁ আৰু গুৱাহাটীলৈ। এতিয়া আহি পাই গ'লোঁ ষ্টেচন, গুৱাহাটী ষ্টেচন। দাদাজনক ইয়াতে নামিব। আৰু আপোনাক বাই বাই দিলোঁ আজিলৈ। আৰু লগ পাম পিছত, আপোনাক লগ পাম। থেংক ইউ। ঠিক আছে। বৰমাত দাদাজনক লগ পালোঁ। আৰু দুইজনে একেলগে আহি আছোঁ, একদম নানান ধৰণৰ কথা পাতি আছোঁ, বিৰাট ভাল লাগি গ'ল। আৰু আহি এতিয়া ষ্টেচনত নমাই দিলোঁ দাদাজনক, গুৱাহাটী ৰেলৱে ষ্টেচনত। কেতিয়া আহি পাই গ'লোঁ মানে ইমান সোনকালে আহি পাই গ'লোঁ গমেই নাপাওঁ। দুইজনে ইমান মানে কথাত ব্যস্ত, গাড়ী চলোৱাটো ব্যস্ত বাৰু, আৰু ধ্যানটো গাড়ী চলোৱাতে আছে। তেওঁ কথা পাতি পাতি আহিছোঁ, বিৰাট ভাল লাগিল। দাদাজনক বাই বাই দিয়ে মই আৰু ইয়াৰ পৰা গাড়ীখন ঘূৰাম। বৰপেটা ৰোডৰ পৰা ঘূৰি আহি গুৱাহাটী পাই গ'লোঁ। আৰু ডেইলি ড্ৰাইভাৰ আজি ট্ৰিপটো ইমানতে সমাপ্ত কৰি দিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইকেইটা কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।